নমস্কাৰ মেনাজ সুনীলৰ সকলোকে স্বাগতম জনাইছো এটো ভিডিঅ আমি অনুশীলনী 4.1 ৰ কোৱেশ্চন বিলাক আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 লাইছো তলত দিয়া মূল বুৰেৰে একোটাকৈ দ্বিঘাত সমীকৰণ গঠন কৰা ইয়াৰ আগৰ যেটো ভিডিঅ তাত আমি মানে কেনেকে কৰে হেটো মানে কৈছিলো জাস্ট এতিয়া কৈ দেখাম আৰু ইয়াৰ উপৰিও আমাৰ যেটো অনুশীলনী 2.5 আছিল তাতো আমি এনেকুৱা কোৱেশ্চন কৰিছো ডাইৰেক্ট কৈছো হা লিখিবা ধৰা হল আলফা ইকুৱেল টু -5 বিটা ইকুৱেল টু 7 হবো এতিয়া কি উলিয়াম এতেকে আলফা প্লাস বিটা কিমান হবো -5 প্লাস 7 কিমান হবো 2 হবো এতেকে আলফা বিটা মূল দুটাৰ পূৰণফল কিমান হবো -5 * 7 -35 এতেকে কি হবো নিৰ্ণয় কি আছিল দ্বিঘাত সমীকৰণটো হল होल ओके होल की हबो लिखि दिया एकदम टिप टॉप x² - अल्फा प्लस बीटा into x plus alpha beta equal 0 গদিকে x² to একো কৰিবই না লাগে minus alpha plus beta মানে কিমান 2 2x alpha beta মানে কিমান -35 ডাইৰেক্ট লিখো -35 এটো হৈ গল আমাৰ উলিয়াব লগিয়া आंसर তো আশা কৰো এটো বুজি পাইছে যে ইয়াতকে ইজি তো আউ নাজানো কি আছে ঠিক আছে কোৱেশ্চন নম্বৰ 2 লাইছো नेक्स्ट 1 और 2 टू एलाह आमार मतलब तेजत बय जाय हने गटिके इमानतो नकरबे डाइरेक्ट जनेके আছে তনকে পাতিম কিমান -1/2 ইয়াত কি আছে -3 আলফা প্লাস বিটা কইবা কিমান হ'ব -1/2 প্লাস -3 কইলে কিমান -1 তাৰপিছত প্লাস মাইনাস তাৰপিছত 2 3 গুণ কিমান 6 ডিভাইডেড বাই 2 কিমান হ'ব -7/2 আলফা বিটা কিমান पूरण करा -1/2 पूरण -3 माइनस प्लस होबो किमान 3/2 implies x² minus alpha plus beta माने किमान -7/2 into x plus alpha beta माने किमान 3/2 equal 0 यार तলত 2 আছে यार तলত 2 আছে গটিকে 2 দি পেলাই গুটেখিনি মই পূৰণ কৰি দিম 2x² minus এবাৰ লিখি দিছো ইয়া পিছৰ পৰা লিখো -7 plus 2 into 7/2x plus 2 into 3/2 equal 0 এতিয়া 2 কাটি দিয়া কিমান হ'ব 2x² plus 7x plus 3 equal 0 2 কটা গল ফাইনাল आंसर এটো 3 লাইছো তবা 3 নাম্বাৰ কিমান 1 আৰু -3/2 প্লাস কৰা 1 plus -3/2 equal কিমান হ'ব 2 -3 equal -half আৰু alpha beta কৰিলে 1 into কৰি এটো ইয়াৰ লগত গুণটি কৰিলে -3/2 এ পাম হ'ব implies কিমান হ'ব x² জায়গাতে থাকিব দিয়া -alpha plus beta মানে কিমান -half into x plus alpha beta মানে -3/2 equal 0 okay তাৰ পিছত 2 দি পেলাই একো পূৰণ কৰি দিয়া কিমান হ'ব 2x² minus plus okay এটা সো ইয়াত যদি 2 এৰা পূৰণ কও এ 2 আৰু 2 কটা যাব গটিকে থাকিব 1x মানে x এ প্লাস एक्चुअली প্লাস এ মাইনাস ইয়াৰ লগত যদি 2 পূৰণ কৰা 2 কটা যাব থাকিব কি 3 equal 0 হৈ গল आंसर ওলাই গল তাবা 4 নাম্বাৰ ইমান আলফা ইমান বিটা কিমান -4/5 প্লাস কৰা 1 plus -4/5 equal কিমান হ'ব 5 - 4 equal 1/5 पूरण কৰি দিলা -4/5 এ পাবা গটিকে ইয়াত পাতা x² minus alpha plus beta মানে কিমান 1/5x তাৰ পিছত প্লাস কিমান ইমান equal 0 আকৌ 5 দি পূৰণ কৰা 5x² - x plus -4 equal 0 এৰাই ঠিক আছে ইজি তাবা 5 নাম্বাৰ কি আছে হাফ আছে -1/3 আছে একে প্লাস কৰা 1/2 তপা ইমান তো কিমান হ'ব 6 হ'ব না এলসিএম গৰিকে 3 - 2 ইকুৱেল কিমান হ'ব 1/6 ওকে তো 2 তো ভালকে লিখি দিও তপা হাফ ইনটু -1/3 কিমান হ'ব -1/6 ওকে तो implies एकन एके x² minus alpha plus beta किमान 1/6x plus -1/6 equal 0 implies एके 6 দি পূৰণ কৰি 6x²
minus x minus 1 equal 0 তো আশা কৰো বুজি পাইছা সকে ইয়া লাষ্টৰটো নকৰো নেকি এটা আছে 5 by 6 নম্বৰটো ন ঠিক আছে কিমান আছে 5 by আৰু minus 5 by ওকে 5i আৰু minus 5i এটো যদি 5i হয় এটো যদি minus 5i হয় প্লাস যদি কৰা এটা কিমান পাবা এটা প্লাস কৰিলে 0 পাবা আৰু এটা যদি ইনটু কৰি দিয়া এটালে কিমান পাবা minus 5 5 গুণ 25 i square ন i square মানে কিমান minus 1 গতিকে এটো কিমান হ'ব 25 হ'ব ঠিক আছে তেতিয়ালে এখিনি কাটি দিছো এখিনি যদি এফালে কৰো কিমান হ'ব x square minus alpha plus beta মানে কিমান 0 আৰু নেক্সট থাকিলে প্লাস আছে ন ওকে প্লাস 25 ইকুয়াল 0 এটো হ'ব না উলিয়াবলগিয়া आंसर তো আশা কৰো কোৱেশ্চন নম্বৰ 1 গিটা মই বুজি পাইছা যে কিবা থাকিলে কমেন্ট বক্সত জনাবা ঠিক আছে বস্তু হেল্পফুল হলে জনাবা মানে আৰু লাইকটো কৰিবা মানে ঠিক আছে ইমান কোৱেশ্চন নম্বৰ 2 কি কৈছে দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰা যাৰ এটা মূল √3i এটা ধ্যান ৰাখিবা দেই এই ৰুটডাল যদি পাৰ কৰি নিদিবা আকৌ ঠিক আছে অকল √3 আছে লগত i পূৰণ হা ওকে ধৰা হল এটা মূল আমি এটা মূল ধৰি লৈছো আলফা বুলি ঠিক আছে এটাকে আনটো মূল কি হ'ব ইয়াক ধৰিম বিটা বুলি কিমান -√3i কিয় আমি আগতে এক্সপ্লেইন কৰিছো গটিকে এটা কি কৰিবা এটাকে লিয়াবা আলফা প্লাস বিটা কিমান হ'ব √3i প্লাস -√3i দুইটা প্লাস কৰিলে কিমান হ'ব 0 ওলাব হয় এটাকে আলফা বিটা পূৰণ কৰি দিয়া কিমান ওলাব -√3 হোল স্কয়াৰ আৰু i স্কয়াৰ মানে -1 -1 প্লাস হ'ব গটিকে কি পাম অনলি 3 এটাকে নিৰ্ণয় সমীকৰণটো হল বুলি লিখিবা দে নিৰ্ণয় সমীকৰণটো হল কিমান x স্কয়াৰ minus alpha plus beta into x plus alpha beta equal 0 implies x square minus alpha plus beta মানে কিমান 0 গটিকে নলাগে প্লাস কিমান প্লাস 3 equal 0 আশা কৰো একদম টিপ টপ বুজি পাইছা সকে ঠিক আছে 1 টু নিচিনা একে তাবা নেক্সট টু 2 নাম্বার 4 plus √5 তো এটা মূল কি হ'ব 4 plus √5 ইটো মূল কি হ'ব 4 minus √5 তাবা প্লাস কৰিয়া কিমান হ'ব 4 plus √5 plus 4 minus √5 plus minus কৰি দিলে কি হ'ব √5 কটা গল চাগে 8 তাবা আলফা বিটা কৰি দিলে দুইটা যদি পূৰণ কৰি দিয়া কিমান হ'ব 4 square minus √5 whole square তো 4 square 16 minus 5 কিমান হ'ব 5 7 9 16 গটিকে যদি ভ্যালু পুট কৰি দিয়া কিমান হ'ব x square minus alpha plus beta কিমান 8x plus 7 equal 0 উলাই গল आंसर একদম টিপ টপ 3 নাম্বার আইছো তো 3 নাম্বাৰটো কিমান 1 by 2 plus √3 ইয়াক প্ৰথম আমি ৰেশনালাইজ কৰিলম হা তো ধৰা হল এটা মূল কিমান 1 by 2 plus √3 ন ইয়াক যদি মই ৰেশনালাইজ কৰো কিমান হ'ব 2 square minus √3 whole square আৰু ওপৰত কি হ'ব 2 minus √3 তোমালোকে এইখিনি জানা বুলি মই ধৰি লৈছো দেই হৰৰ পৰিমেয়কৰণ বা ৰেশনালাইজেশন ঠিক আছে ক্লাস 9 ত আছিলে তো কি হ'ব কৈ দিছো এবাৰ 2 plus √3 লগত 2 minus √3 পূৰণ কৰিছো তলটো যেটো পূৰণ কৰিছো ওপৰটো একেটাই পূৰণ কৰিছো হ'বনে 2 দুগুণ 4 minus √3 টু স্কয়াৰ কৰিলে কিমান হ'ব 3 হ'ব আৰু 2 minus √3 গটিকে 4 পা 3 গলে 1 থাকিব আলটিমেটলি 2 minus √3 মানে যদি এটা ৰুট 2 minus √3 হয় হিটো ৰুট কিমান হ'ব 2 plus √3 গটিকে আলফা প্লাস বিটা কৰিলে কিমান হ'ব 2 minus √3 plus 2 plus √3 কটা গল 2 2 4 পূৰণ যদি কৰা 2 square minus √3 whole square 2 square মানে 4 minus 3 equal 1 তো ভ্যালু পুট কৰা ভ্যালু তুমি পুট কৰিবা आंसर তুমি উলিয়াবা ঠিক আছে এটো তোমালে এলো হ'ব 4 নাম্বার কি কৈছে 1 minus √3 by 2i ওকে তো 1 minus √3 by 2i ইটো কি হ'ব 1 plus √3 by 2i প্লাস কৰা দুইটা কিমান হ'ব এই দুটা এটা কটা যাব 1 plus 1 2 আৰু যদি পূৰণ কৰা কিমান হ'ব 1 square minus √3 by 2i whole square ওকে 1 to 1 এ থাকিব i ওপৰ স্কয়াৰ এ কিমান হ'ব -1 গতিকে -a প্লাস এটো কিমান হ'ব 3 তলত 2 square 4
গতিকে 4 4 গুণ 4 4 3 7 কিমান পাম 7/4 গতিকে ইয়াত আহি গল তোমাৰ x স্কয়াৰ মাইনাস আলফা প্লাস বিটা কিমান 2x প্লাস কিমান 7/4 ইকুৱেল 0 ইয়াত কি কৰিবা এটো যে 4 আছে গতিকে মই গুটি সবকে 4 এ পূৰণ কৰি দিম 4 স্কয়াৰ মাইনাস 4 গুণ 8x আৰু ইয়াত 4 পূৰণ কৰি দিলে 4 4 কটা গল থাকিব 7 ইকুৱেল 0 এটো হৈ গল আমাৰ উলিয়াবলগীয়া আনসাৰ তোমালোকে কোনবা স্টেপ যদি কনফিউজ পোৱা বা কমপ্লেক্স পোৱা বা এনেকুৱা লাগে যে কিছুমান মই বেছি স্পিড কৰি দিছো বা বেছি স্লো কৰি দিছো তেতিয়া জনাই দিবা কমেন্ট বক্সত তেতিয়া হেমতে অলপ মিলাই পেলাই কৰিব পাৰিবা ঠিক আছে বাৰু নেক্সট 5 নাম্বাৰ এটো আছে তো লিখো কিমান -1 -√5/2 গতিকে এটো কি হ'ব মাইনাস এটো ইমান বাই √2 এটো মাইনাস আছে এটো প্লাসত লিখিম হয় না √5 আগত ওকে প্লাস কৰা কিমান হ'ব গুটেগাল 2 আৰু ওপৰৰ গুটেগাল যদি প্লাস কৰি দিয়া তেতিয়ালে কি হ'ব -√5 কটা যাব থাকিব কিমান -1 গতিকে -2 ইকুৱেল কিমান হ'ব -1 হয় আৰু আলফা বিটা যদি পূৰণ কৰা তেতিয়ালে কিমান হ'ব তলৰ দুটাটো দেখা দেখি কৰা 2 গুণ 4 হ'বই তাত কথাই নাই আৰু ওপৰত কি পূৰণ হ'ব তোমাৰ -1 -√5 into -1 plus √5 ওকে এটো ডাইৰেক্ট পূৰণ কৰি দিও বেলেগ ইমান চিন্তা কৰিব নালাগে কিমান হ'ব -1 এ -1 ক কৰিলে 1 হ'ব -1 into √5 -√5 তাৰ পিছত -√5 এ -1 ক কৰিলে +√5 আৰু মাইনাস এ প্লাস এ মাইনাস আৰু √5 into √5 কিমান 5 গতিকে থাকিলে কিমান তলত 4 ওকে এফালে লিখো কিমান তোমাৰ √5 কটা গল 1 - 5 কিমান -4/4 ইকুৱেল -1 গতিকে ভ্যালু পুট কৰা ভ্যালু পুট কৰিলে आंसर ওলাব ভ্যালু তুমি পুট কৰিবা ৰে ঠিক আছে এটো এলো তাপা এতিয়া লাষ্ট কোৱেশ্চন কি কৈছে p প্লাস ইমান p প্লাস √p² - c আৰু গতিকে বিটা কিমান হ'ব p minus √p² - c দুইটা যদি প্লাস কৰা এটো এটো কটাই গল p plus p 2p যদি পূৰণ কৰা কি হ'ব p² minus √p² - c এটো হোল স্কয়াৰ একিনটা ধ্যান দিবা ৰে মাইনাস বিলাক ভুল হয় তোমালোকৰ p² minus কি হ'ব p² - c এটো ব্ৰেকেটৰ ভিতৰত ৰাখিবা নহলে ভুল হ'ব গতিকে কি থাকিলে p² minus plus c কটা গল থাকিলে কিমান c only p² কটা গল c থাকিলে ওকে বাকি ভ্যালু পুট কৰা x² কিমান মাইনাস আলফা প্লাস বিটা মানে কিমান 2p x plus c equal 0 উলাই গল आंसर তো আশা কৰো গুটেখিনি কোৱেশ্চন ভালকে বুজি পাইছা সকে যদি হয় কমেন্ট বক্সত জনাবা যদি নহয় তেতিয়া কমেন্ট বক্সত জনাবা মুঠতে কমেন্ট বক্সত জনাবা ঠিক আছে কাৰণ ইম্পৰ্টেন্ট মানে লাইক টু কৰিবা ভিডিওটো শেয়াৰ টু কতনো কৰিবা সাবস্ক্ৰাইব টু কৰিবা ঠিক আছে গতিকে আশা কৰো বস্তুখিনি হেল্পফুল হৈছে সকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং